Hello, hi, namaskar. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। চেক কৰিবলৈ লৈছো আপোনাৰ পাৰ্চনৰ ফিলিংছ, ইমোশনছ, থটছ, অ'কে? এক দীঘলীয়া বিৰতিৰ পিছত পুনৰ ভিডিঅ' বনাবলৈ লৈছো। আহক চাওঁ আপোনাৰ পাৰ্চনৰ হিডেন ফিলিংছ, ইমোশনছ, ডিপ থটছ আপোনাৰ কাৰণে। কৰ্চফল কৰিছো, ধ্যান কৰিব, তেওঁৰ নামটো মনতে 3 বাৰ ল'ব। কাৰ্ডৰ এনাৰ্জিৰ সৈতে কেনেকৈ এনাৰ্জি কানেক্ট কৰিব পাৰে মই ৰিপিট নকৰোঁ, নিশ্চয় আপোনালোকে জানে। যদিহে ৰেজনেট কৰা যেন অনুভৱ কৰে ক্লেইম কৰিবলৈ পাহৰি নাযাব, অ'কে? মই সফল কৰিছোঁ, ধ্যান কৰক। ৱাও, 2 of cups, 6 of cups, ৱাও। Okay, Ace of Swords. Mental clarity. Wait. প্ৰথম কথা, আপোনাৰ পাৰ্চনৰ মনত আপোনাৰ প্ৰতি বহুত বেছি ভাল পোৱা, বহুত বেছি ইমোশনছ, ৰেছপেক্ট, কেয়াৰ দেখা গৈছে, অ'কে? আপোনাৰ পাৰ্চনৰ আপোনাৰ প্ৰতি বহুত বেছি ৰেছপেক্ট, কেয়াৰ, ভাল পোৱা এই আটাইখিনিয়ে দেখা গৈছে। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল তেওঁ ফিল কৰে, তেওঁ অনুভৱ কৰে আপুনি আৰু তেওঁৰ মাজত এটা সোল কানেকশ্যন, এটা পাষ্ট লাইফ কানেকশ্যন, এটা ডিপ কানেকশ্যন থকাৰ তেওঁ অনুভৱ কৰে। তেওঁ ভাবে যে আপোনালোকৰ মাজত এটা পাষ্ট লাইফ কানেকশ্যন আছে, আপোনালোকৰ মাজত এটা ডিপ কানেকশ্যন আছে, অ'কে? তেওঁ সেয়া অনুভৱ কৰিব পাৰিছে। আৰু এনেকুৱা লাগিছে যে এনাৰ্জিত এনেকুৱা লাগিছে এই পাৰ্চনজন আৰু আপোনাৰ সৈতে এই কানেকশ্যনটোত, মানে এই ৰিলেশ্যনশ্বিপটোত, এই কানেকশ্যনটোত যিমানে ক্লিয়াৰিটি আহিছে তেওঁৰ মনত, তেওঁৰ পাষ্টত যদিহে কিবা কানেকশ্যন আছিল, কোনোবা যদি পাৰ্চন আছিল, কিবা যদি চিটুৱেশ্যন আছিল, আপোনালোকৰ মাজত যিমানে আপোনালোকৰ কানেকশ্যনটোৰ মাজত তেওঁৰ মনত যিমানে ক্লিয়াৰিটি আহিবলৈ আৰম্ভ কৰিছে, তেওঁৰ সেই পাষ্টক লৈও এটা মেণ্টেল ক্লিয়াৰিটি পাইছে। সেই চিটুৱেশ্যনটোক লৈ, সেই কানেকশ্যনটোক লৈ, যদিহে কোনোবা তেওঁৰ জীৱনত পাৰ্চন আছিলে, সেই পাৰ্চনজনক লৈ তেওঁ এই কানেকশ্যনটোৰ সমান্তৰালকে পাষ্টৰো এটা মেণ্টেল ক্লিয়াৰিটি পাইছে, অ'কে? ষ্ট্ৰং এটা এনাৰ্জি দেখিবলৈ পাইছোঁ ক্লিয়াৰিটিক লৈ। আৰু এট দ্য ছেইম টাইম তেওঁ আপোনাক লৈ বহুত আগলৈ চিন্তা কৰা দেখা গৈছে। তেওঁ ফিউচাৰক লৈ তেওঁ চিন্তা কৰা দেখা গৈছে। এটা ষ্টেবিলিটিৰ কথা, এটা কমিটমেণ্টৰ কথা বহুত দূৰলৈ চিন্তা কৰিছে। অভাৰঅল এনাৰ্জিত তেওঁ আপোনাৰ কথা বহুত বেছি চিন্তা কৰিছে, এই ৰিলেশ্যনশ্বিপটোৰ কথা বহুত বেছি চিন্তা কৰিছে, ভৱিষ্যতৰ কথাও চিন্তা কৰা দেখা গৈছে। মাত্ৰ যদি আপুনি কিবা যদি মনত যদি নিগেটিভিটি ৰাখিছে, যদি কিবা তেওঁ নাহিব, তেওঁ মোৰ সৈতে আকৌ ৰিকানেক্ট নকৰে, বা তেওঁ মোক ভাল নাপায়, এনেকুৱা ধৰণৰ যদি কিবা নিগেটিভ থটছ আছে, আপুনি তাৰ পৰা নিজক মুকলি কৰক। বাকী এওঁৰ এনাৰ্জি খুবেই পজিটিভ, ক্লেইম কৰিবলৈ পাহৰি নাযাব। বাই।